উচ্চ শিক্ষাৰ নতুন সিদ্ধান্তক লৈ চিন্তিত বহু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ। কলেজসমূহলৈ শিক্ষা বিভাগে প্ৰেৰণ কৰা জাননীক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অধ্যক্ষসকলে। ঐতিহ্যমণ্ডিত লিডু মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কৃপা প্ৰসাদ উপাধ্যায়ৰ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ। কথাটো হ'ল কি, আমাৰ যোৱা 20 তাৰিখে এখন নটিফিকেশ্যন ওলাইছিলে। আমাক গুৱাহাটীত মাতিছিলে প্ৰেছিডেণ্ট আৰু প্ৰিন্সিপাল অধ্যক্ষসকলক। যিখিনি মহাবিদ্যালয় মানে গ্ৰাম্য অঞ্চলৰ আৰু যিখিনিৰ অলপমান এনৰলমেণ্ট 500তকৈ কম আছে, গতিকে সেইখিনি আমি জানোৱে NEP 2020 মতে 3000 এটা মানে এনৰলমেণ্টটো বান্ধি দিয়া হৈছে। তাত মানে ক্লাষ্টাৰ ছিষ্টেমৰ কথা কোৱা হৈছে। তথাপিতো আমি ভাবিলোঁ যে যিহেতু আমাৰ গ্ৰাম্য অঞ্চলত অনুষ্ঠান আৰু আমাৰ অনুষ্ঠানখনে 40 কিলোমিটাৰ যিহেতু লিডু মহাবিদ্যালয় কভাৰ কৰে, জয়ৰামপুৰৰ পৰা আমাৰ লিডুলৈকে বা আৰু আমাৰ ওচৰ চুবুৰীয়া যি অৰুণাচল ৰাজ্য আছে তাৰ পৰাও আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়ালৈ আহে। গতিকে আমি ভাবিলোঁ ইমান দূৰ আমি কভাৰ কৰোঁ, আমাৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান। গতিকে আমি আনন্দিত মনেৰে আমি গুৱাহাটীলৈ গ'লোঁ আৰু গুৱাহাটীত গৈ পেলাই আমি মুক্ত মনেৰে আমাৰ সমস্যাখিনি আমি ক'লোঁ। আমি ভাবিলোঁ যে আমাক যিহেতু সহায় কৰিব চৰকাৰৰ পৰা, আমি নিশ্চয় এই আমাৰ গ্ৰাম্য অঞ্চলৰ অনুষ্ঠানটো উন্নত কৰাৰ ক্ষেত্ৰত আমি সহযোগ পাম। সেই বুলিয়ে আমি গ'লোঁ আৰু গৈ পেলাই আমাক সেইমতে আমাৰ কথাখিনি তেওঁলোকে লিপিবদ্ধ কৰিলে। আমি কথাখিনি ক'লোঁ, যিহেতু আমি এই অঞ্চলটো এই অনুষ্ঠানটো ৰাইজে গঢ় দিয়া অনুষ্ঠান আৰু চৰকাৰে প্ৰভিন্সিয়েলাইজেশ্যন কৰিছে। এতিয়া আমাৰ 11জন যিহেতু চেংচন পষ্টত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছে আৰু আমি ইয়াৰ পৰা যিহেতু এইটো অঞ্চলটো বিশেষ বহুত ডাঙৰ অঞ্চল, যিহেতু মাল্টি এথেনিক কমিউনিটি ইয়াত বসবাস কৰে আৰু সেইকাৰণে ইয়াত বিশেষভাৱে জনসংখ্যা ঘনত্বটো কম। যদিও 40 কিলোমিটাৰ বা তাতকৈ বেছিও আমি কভাৰ কৰোঁ, কিন্তু জনসংখ্যাৰ ঘনত্ব কম হোৱাৰ বাবে যিহেতু আমাৰ পপুলেশ্যন আমি মানে তেনেধৰণে ভবামতে এনৰলমেণ্টটো আমি বঢ়াব পৰা নাই আৰু এনৰলমেণ্ট আগৰ পৰাই তেনেকুৱাই আছে। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ লিডু জুনিয়ৰ কলেজ, যিহেতু দুইখন একেই অনুষ্ঠান আছিল, লিডু জুনিয়ৰ কলেজ আৰু আমাৰ লিডু ছিনিয়ৰ কলেজ। গতিকে সেই লিডু জুনিয়ৰ কলেজৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী পাছ হয়, 200ৰ ঊৰ্ধত তেওঁলোকৰ তাত মানে ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে বছৰি, আৰু সেই তাৰে আমি গোটেইখিনি যিখিনি পাছ কৰে গোটেইখিনি ষ্টুডেণ্টে ইয়াত আমাৰ যোৱাবাৰ আমাৰ 126জনে পাছ কৰা গোটেইখিনিয়ে ইয়াত এডমিশ্যন লৈছিলে। আৰু তেনেধৰণে আমি মাৰ্ঘেটা বা আশে পাশে বা বৰডুমচা বা অৰুণাচলৰ 2-4জন আমি ছাত্ৰ ছাত্ৰী পাওঁ। গতিকে আমাৰ আৰু বিশ্ববিদ্যালয়ৰ আমাৰ নিয়ম মতেও আমি 150জন যিহেতু এটা ক্লাছত আমি এডমিশ্যন দিব লাগে। সেই মৰ্মে আমি ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কম পোৱা নাই, ইতিমধ্যে আমাৰ ঠিকেই আছে। আৰু খালি আমি অলপমান বঢ়াব লাগিব আৰু বঢ়াবৰ কাৰণে আমাৰ স্ক'প আছে, যিহেতু 40 কিলোমিটাৰ কম নহয়, 40 কিলোমিটাৰ আমি যথেষ্ট বেছি কভাৰ কৰোঁ। গতিকে এই অঞ্চলত জনসংখ্যা এতিয়া কম হৈ আছে, হয়তো আমাৰ অহা দিনবোৰত জনসংখ্যা বাঢ়িবও পাৰে আৰু সেই জনসংখ্যা বাঢ়িলে নিশ্চয় ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বাঢ়িব। আৰু দ্বিতীয় কথা হ'ল ইতিমধ্যে আমাৰ লিডু জুনিয়ৰ কলেজ এখনে আমাৰ ফিডাৰ ইনষ্টিটিউট আছে আৰু দ্বিতীয়তে এতিয়া টিৰাপ হাইস্কুলক উন্নীতকৰণ কৰিছে চৰকাৰে। গতিকে সেইফালৰ পৰাও আমাৰ জনসংখ্যা বঢ়াৰ, ছাত্ৰ ছাত্ৰীৰ সংখ্যা বঢ়াৰ আমাৰ সুবিধা এটা আছে। আৰু তৃতীয় কথা হ'ল ইয়াত বিশেষভাৱে এটা ভাল কথা, যিহেতু 2খন ITI ইয়াত গঢ় লৈ উঠিছে আৰু আগত আছিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ লগে লগে মহাবিদ্যালয়তহে অকল আহে আৰু ইয়াত মানে নামভৰ্তিকৰণ কৰে। আজিকালি কি হৈছে, এতিয়া কিছুমান ছাত্ৰ ছাত্ৰী তাতো গৈছে। গতিকে সেইটো আমাৰ কাৰণে ভাল লক্ষণ যে দুখন ITIত হায়াৰ ছেকেণ্ডেৰী পঢ়ি পেলাই তেওঁলোকে কৰ্মজীৱী হোৱাৰ কাৰণে তেওঁলোকে অনুপ্ৰেৰণা পাইছে বা তেওঁলোকে সুবিধা এটা পাইছে। সেইটো আমি সেইফালৰ পৰা আমি ভাল এটা পাইছোঁ। গতিকে আমি এটা গৌৰৱহে অনুভৱ কৰিছোঁ। আমি ইয়াত মোৰ ষ্টুডেণ্ট হেৰাইছে আৰু ITIত পঢ়িছে বুলি পেলাই আমি খুব কৰা নাই। মই অধ্যক্ষ হিচাপে এই কথাটো গৌৰৱ কৰিছোঁ আৰু এইটো এটা ভাল লক্ষণ আমাৰ কাৰণে। এইটো স্বাভাৱিকতে, যিহেতু ৰাইজে গঢ়া অনুষ্ঠান, ৰাইজ ইম'চনেল হ'বই। আমি নিজে ইম'চনেল হৈ গৈছোঁ যদি আমি ইমান দেহেকে খাটি আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলো যিসকল ষ্টুডেণ্ট আছে ওতঃপ্ৰোতভাৱে অনুষ্ঠানটোৰ লগত একে পৰিয়ালৰ দৰে হৈ পেলাই কাম কৰি অহা
তেওঁলোক ইম'চনেল নিশ্চয় হ'ব আৰু হোৱাটো স্বাভাৱিক কথা যিহেতু যদি এখন অনুষ্ঠান যদি ভাগি যাবলৈ হয় মানুহৰ মানে এই অঞ্চলটোৰ শিক্ষা অনুষ্ঠান একেবাৰে বহি যোৱা নিচিনা হ'ব গতিকে সেইটো কেতিয়াও ৰাইজে হ'ব নিদিয়ে আৰু আমিও হ'বলৈ নিদিওঁ আৰু চৰকাৰেও যতদূৰ সম্ভৱ মই জনাত তেওঁলোকেও এইটো বিচৰা নাই তথাপিতো আমি ক'ব পাৰোঁ যিহেতু আমি আজি কম্পিটিশ্যন যুগ যিহেতু কম্পিটিশ্যনত যাবই লাগিব এতিয়া ওচৰৰ অনুষ্ঠানতকৈ আমিও নাক কৰিছোঁ যিহেতু নেশ্যনেল লেভেলত আমিও ৰেংকিঙত আহিছোঁ আৰু NRF-ত আমি কৰিছোঁ অল ইণ্ডিয়া ছাৰ্ভেটো আমি কৰিছোঁ আমি সকলোতে আমি ওচৰৰ অনুষ্ঠানতকৈ আমি নাকত আমাৰ পইণ্ট আমি C++ পাইছোঁ গতিকে আমি যদিও কোৱা হয় যে ওচৰৰ অনুষ্ঠানত যদি ভাল হয় কিজানি আপোনালোকৰ কমিছে যদি তেনেকৈও যদি আমাক প্ৰশ্ন কৰে তথাপিতো আমি ওচৰৰ অনুষ্ঠানক আমি জিকিয়ে আছোঁ নাক ৰেংকিঙত নাকতো আমি জিকি আছোঁ আমি ACS প্ৰডাক্ট কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰী ACS হৈছে আমাৰ ছাত্ৰ ছাত্ৰী প্ৰফেচৰ হৈ পেলাই চাকৰি কৰি আছে গতিকে আমি প্ৰডাক্টটো কৰিছোঁ আমি কোৱালিটিও আমি কৰিছোঁ অকল আমি কাউণ্টিং মানে আমাৰ যদি অকল এনৰলমেণ্টটো যদি চোৱা হয় এনৰলমেণ্টটো মানে আমি বঢ়াবৰ কাৰণে আমাৰ স্কোপ যথেষ্ট আছে ভৱিষ্যতে আমি বাঢ়িব আমাক দুই চাৰিটা এতিয়া যিহেতু আমাক অলপতে আমাৰ চিলভাৰ জুবলি হৈ গ'ল চিলভাৰ জুবলিত MP মহোদয়ে নিজে আহিছিলে তেখেতে আমাক 5 লাখ টকা দিম বুলি পেলাই কৈ গৈছে গতিকে সেইখিনি যদি টকা আমি অলপমান পাওঁ হয়তো আমি অলপমান ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ডেভেলপমেণ্ট কৰিব পাৰিম আৰু অন্যান্য আমি ৰাইজৰ সহযোগত আমি কৰি আছোঁ ৰাইজৰ সহযোগতে আমি চিলভাৰ জুবলি 4.5 লাখ 5 লাখ টকা আমি কালেকশ্যন কৰিলোঁ কোনোবাই 10,000 টকা দিলে কোনোবাই 20,000 টকা দিলে গতিকে আমি যিহেতু আমি ৰাইজক যেতিয়া হাত পাতিছোঁ ৰাইজে আমাক সহায় কৰিছে আমি নিজেও যিখিনি খৰচ কৰিব লাগে আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে কোনো মুক্ত মনেৰে মানে তেওঁলোকে সদায় আগবাঢ়ি আহি পেলাই আমাক সহায় কৰিছে গতিকে আমাৰ যথেষ্ট স্কোপ আছে আৰু এই অনুষ্ঠানটো আমাৰ বিশ্বৰ ভিতৰত আমি অকল অসমৰ ভিতৰতে আমি জাকত জিলিকা কৰিম সেইটো আমি কোৱা নাই আমাৰ আশা আছে আমি বিশ্বৰ ভিতৰতে জাকত জিলিকা কৰিব পাৰোঁ আমাৰ সেইখিনিও আমাৰ ক্ষমতা আছে আমি এইটো আমি ভাবিব নালাগে যে আমি গাঁৱত আছোঁ একেবাৰে আমি পিছপৰা ঠাইত আছোঁ সেই বুলি আমি আগবাঢ়ি যাব নোৱাৰিম এইটো কেতিয়াও ভাবিব নালাগে আমাৰ আগবাঢ়াৰ কাৰণে যথেষ্ট সুবিধা আছে স্কোপ আছে গতিকে আমি আগবাঢ়ি যাম আৰু আমাক কোনেও ৰখাব নোৱাৰে মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক চেত্ৰীৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম